ওকে গাইজ, আজিৰ ভিডিঅ'টোত আমি এছএছচিত আহিব লগা ট্ৰিগনমেট্ৰি পৰ্চনৰ ইম্পৰ্টেণ্ট ফৰ্মুলাখিনি পঢ়িম। চ' যিমানখিনি ফৰ্মুলা ইয়াত প্ৰয়োজন হয় আমি গোটেইখিনি A to Z আমি পঢ়িবলৈ ট্ৰাই কৰিম। তো ষ্টাৰ্টিঙৰ পৰা আমি পঢ়োঁ। চ' ফাৰ্ষ্টত আমাৰ আহে ৰেডিয়ান আৰু ডিগ্ৰী। ইয়াৰ তোমাৰ ৰিলেশ্যনশ্বিপৰ কেতিয়াবা কুৱেশ্যন আহে। চ' ইয়াৰ আমি চিম্পলি যদি আমি পঢ়োঁ তেতিয়াহ'লে তোমাকে দেখা পাবা ইয়াত লিখা আছে 1 ৰেডিয়ান ইকুৱেল টু 180 ডিগ্ৰী বাই পাই, আৰু পাই ভেলুটো আমি লওঁ 22/7ত। আচ্ছা, ইয়াত ৰেডিয়ান, ডিগ্ৰী আৰু চেণ্টিগ্ৰেডৰ ৰিলেশ্যনশ্বিপো থাকে। যেনে ইয়াত যদি মই ডিগ্ৰী লওঁ, ডিগ্ৰী বাই যদি আমি ডাইৰেক্ট ফৰ্মুলা লিখিবলৈ যাওঁ, ডিগ্ৰী বাই 180 লগত মই যদি গ্ৰেডিয়েণ্ট লওঁ, গ্ৰেডিয়েণ্টৰ 200 হ'ব। গ্ৰেডিয়েণ্ট বাই 200 ইকুৱেল টু যিটো আমাৰ ৰেডিয়ান আছে, ৰেডিয়ানটো হৈ যাব পাই। চ' এইটো এটা ৰিলেশ্যনশ্বিপ আহে। এই তিনিটা ৰিলেশ্যনশ্বিপ এই দুটা ৰিলেশ্যনশ্বিপ আমাৰ ইয়াৰ ওপৰত আহিব। ইয়াৰ ওপৰত আমাৰ কুৱেশ্যন জেনেৰেলি বনে। চ' কুৱেশ্যন বনিলে আমি সাধাৰণতে ৰেডিয়ানৰ পৰা ডিগ্ৰীলৈ কনভাৰ্ট কৰিব দিলে আমাৰ এইটো ফৰ্মুলা আমি ইউজ কৰিলে হ'ল। নেক্সট চাওঁ ট্ৰিগনমেট্ৰিক ফাংচন। অ'কে, চ' ট্ৰিগনমেট্ৰি সাধাৰণতে কি হয়, সদায় এটা ৰাইট এংগল ট্ৰাইংগলৰ ওপৰত বনে। তাত কি হয়, মই যদি এটা ৰাইট ট্ৰাইংগল বনাওঁ, ৰাইট ট্ৰাইংগলত আমি জানো যে এইটো য'ত পাৰ্পেণ্ডিকুলাৰ, এইটো আমি পাৰ্পেণ্ডিকুলাৰ বুলি কওঁ, এইটো বেছ বুলি কওঁ, এইটো হাইপটেনিউছ বুলি কওঁ। চ' পাৰ্পেণ্ডিকুলাৰৰ বেছে য'ত ইণ্টাৰচেক্ট কৰে সেইটো এংগল সদায় 90 ডিগ্ৰী হয়, আৰু তাৰ অপ'জিটত যিটো এংগল থাকে সেইটো সদায় থিটা হয়। চ' এংগলটো থিটা হ'ল। এতিয়া এই ট্ৰাইংগলটো মই যদি ABC বুলি কওঁ, ইয়াত কেইটামান ৰেচিঅ' ওলাই আহে। চ' ৰেচিঅ'কেইটা আমি কওঁ ট্ৰিগনমেট্ৰিক ৰেচিঅ'। তো ফাৰ্ষ্টত আমাৰ আহিব চাইন থিটা। চাইন থিটাৰ যিটো ৰেচিঅ' আছে, চাইন থিটাৰ ৰেচিঅ'টো হৈ যায়, মই যদি এইটোত আমি চাওঁ তেতিয়া এইটো পাৰ্পেণ্ডিকুলাৰ হৈ যাব, এইটো বেছ হৈ যাব, আৰু এইটো হাইপটেনিউছ হৈ যাব। চ' যিটো চাইন থিটাৰ ৰেচিঅ' হৈ যায়, চাইন থিটাৰ ৰেচিঅ'টো P/H হ'ব, পাৰ্পেণ্ডিকুলাৰ বা হাইপটেনিউছ। কছ থিটাৰ ৰেচিঅ' হৈ যাব B/H। টেন থিটাৰ ৰেচিঅ' হৈ যাব P/B। কট থিটাৰ ৰেচিঅ' হৈ যাব B/P। চেক থিটাৰ ৰেচিঅ' হৈ যাব H/B। কচেক থিটাৰ ৰেচিঅ' হৈ যাব H/P। চ' এই ফৰ্মুলা যিকেইটা ৰেচিঅ' হয়, ৰেচিঅ'কেইটা যদি মনত ৰাখিবলৈ দিগদাৰ হয় তেতিয়াহ'লে বহুত উপায় ইউজ কৰে। চ' আমি এটা সৰু উপায়, মই এটা সৰু লাইন এটা দিম। লাইনটো আমি মনত ৰাখিব পাৰোঁ। মনত ৰাখিলে ৰেচিঅ'টো আমি কৰিবৰ কাৰণে আমাৰ ইজি হৈ যায়। চ' আমি এনেকুৱা এটা লাইন ইউজ কৰিম। ধৰিলোঁ মই চাম পিপল হেভ কাৰ্লি black hair which turns permanently brown। তো মই যদি চাওঁ ইয়াত এইটোক মই এছ মানে চাইন থিটা ধৰিলোঁ। চাইন থিটাৰ আছে P/H হৈ গ'ল ইয়াত। নেক্সট আছে কছ থিটা, এইটো কছ থিটা হৈ গ'ল। কছ থিটাৰ ৰেচিঅ' হৈ গ'ল B/H, আৰু লাষ্টৰটো হৈ গ'ল টেন থিটা। টেন থিটাৰ ৰেচিঅ' হৈ গ'ল P/B। চ' P/B। এতিয়া লাষ্টৰ তিনিটা মনত ৰখাৰ এটা চিম্পল ট্ৰিক আছে। আমি যদি ট্ৰিগনমেট্ৰিক ৰেচিঅ'কেইটা চাওঁ, আমি এটা ছিকুৱেঞ্চ মনত ৰাখিলে হ'ল। চাইন থিটা, কছ থিটা, টেন থিটা, কট থিটা, চেক থিটা, কচেক থিটা। এতিয়া চাইন আৰু কচেকটো সদায় উল্টা হয়। মানে মই যদি ক'বলৈ যাওঁ, ফাৰ্ষ্টৰটো লাষ্টৰটো সদায় উল্টা হয়। ছেকেণ্ড লাষ্ট আৰু তাৰ লাষ্টৰ পৰা একদম ছেকেণ্ডটো আৰু ফাৰ্ষ্টৰ পৰা ছেকেণ্ডটো সদায় উল্টা হয়, আৰু টেন আৰু কট উল্টা হয়। মানে মই এইটো ক'ব পাৰোঁ চাইন থিটাৰ ভেলু 1/কচেক থিটা হয়, কছ থিটাৰ ভেলু 1/চেক থিটা হয়, আৰু টেন থিটাৰ ভেলু 1/কট থিটা হয়। চ' এইকেইটা মই ইয়াত লিখা আছে। চাইন থিটাৰ ভেলু 1/কচেক, কছ থিটাৰ ভেলু 1/চেক। টেন থিটাটো আমি দুটা টাইপত লিখিব পাৰোঁ, sin/cos লিখিব পাৰোঁ বা 1/cot লিখিব পাৰোঁ। আমি দুটা টাইপত লিখিব পাৰোঁ। আৰু কট থিটাৰ ভেলুটো আমি cos/sin লিখিব পাৰোঁ, চেক থিটাটোক 1/cos লিখিব পাৰোঁ। চ' কচেকটো 1/sin লিখিব পাৰোঁ। তো আমি এতিয়া যদি এই ৰেচিঅ'টো আকৌ যদি আমি এবাৰ চাওঁ, তেতিয়াহ'লে আমি পঢ়িছিলোঁ যে চাইন আৰু কছ, চাইনটো কছৰ উল্টা হয়। তো কছত চাইনৰ ভেলুটো কচেকৰ কাৰণে
সাইনটো কচেকৰ উল্টা হয় সো কচেকৰ কাৰণে সাইনৰ ভেলুটো আমি উল্টাকৈ লিখি দিলে হ'ল ইয়াত h/p p/h আছে আৰু আমি পঢ়িছিলোঁ যে কচৰ কাৰণে সেকৰ ভেলুটো উল্টা হয় তো cos থিটাৰ ভেলুটো আমি উল্টাকৈ লিখিলে sec থিটা পাম সিমিলাৰলি tan থিটাৰ ভেলুটো উল্টাকৈ লিখিলে আমি cot থিটা পাম সো আমি যদি some people have curly black hair which turns permanently brown এই লাইনটো লিখাৰ এটা ৰিজন আছে কাৰণ এই লাইনটো মনত ৰাখিবলৈ ইজি হয় সো যদি আমাৰ ফৰ্মুলা কেইটা মনত থাকে তেতিয়াহ'লে আমি s মানে sin থিটা p/h পারপেন্ডিকুলার বা হাইপোটেনিউস কার্লি মানে c b/h cos থিটা t মানে tan থিটা p/b পার্মানেন্টলি ব্রাউন tan থিটা হৈ গ'ল আৰু tan টো আমি উল্টা কৰিলো cot হৈ গ'ল আৰু cos টো উল্টা কৰিলো sec হৈ গ'ল sin টো উল্টা কৰিলো cosec হৈ গ'ল সো এইগিটা বেসিক ফর্মুলা আমাৰ প্ৰয়োজন হয় কোৱেশ্চন কৰোঁতে নেক্সট চাওঁ নেক্সট হৈ গ'ল আইডেন্টিটিজত আছে ফাৰ্ষ্টটো হৈ গ'ল sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু 1 এতিয়া ইয়াত এটা কথা মনত ৰাখিবলগীয়া হয় যে থিটাৰ ভেলু যিকোনো হ'ব পাৰে মানে 0 ডিগ্ৰী হ'ব পাৰে 1 ডিগ্ৰী হ'ব পাৰে 30 ডিগ্ৰী হ'ব পাৰে হোৱাটএভাৰ দা ভেলু সদায় এইটো ভেলু সদায় 1 আহে সো কেতিয়াবা আমাৰ ফৰ্মুলাত কি হয় আমাৰ sin আৰু cos ৰ ৰিলেশনশ্বিপ উলিয়াব দিয়ে তেতিয়াহ'লে আমি sin থিটা ইকুৱেল টু 1/1 মাইনাছ cos স্কুৱেৰ থিটা ৰুট অভাৰত এইটো আমি ইউজ কৰিব পাৰোঁ বা cos থিটা ইকুৱেল টু ৰুট অভাৰ 1 মাইনাছ sin স্কুৱেৰ থিটা ইউজ কৰিব পাৰোঁ তো সিমিলাৰলি সেকেন্ড যেটো আমাৰ আইডেন্টিটি আছে এটো হৈ গ'ল 1 প্লাস tan স্কয়াৰ থিটা ইকুৱেল টু sec স্কয়াৰ থিটা এটো আমি ক'ব পাৰোঁ sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা ইকুৱেল টু 1 এটো আমাৰ ইম্পৰ্টেন্ট হৈ যায় এটো বহুত বাৰ আমি ইউজ কৰিব লগা হৈ পৰে নেক্সট চাওঁ 1 প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু cosec স্কয়াৰ থিটা বা এটো আমি ক'ব পাৰোঁ cosec স্কয়াৰ থিটা মাইনাস cot স্কয়াৰ থিটা ইকুৱেল টু 1 সো ইয়াত এই তিনটা আইডেন্টিটি আমাৰ ইম্পৰ্টেন্ট হৈ পৰে কাৰণ ইয়াৰ পৰা একচুয়ালি কোৱেশ্চনছ বহুত বনে ইন দি সেন্স ইয়াৰ পৰা আমাৰ এই আইডেন্টিটি ইউজ কৰি আমি কোৱেশ্চন সলভ কৰিব লগা হয় সো এই আইডেন্টিটি কিটা মনত ৰখাটো অলপ ইম্পৰ্টেন্ট নেক্সট চাওঁ আচ্ছা ইয়াত এটা ৰুল আছে মই ৰুলটো অলপ এক্সপ্লেইন কৰি লওঁ যদি মই এটা কাৰ্টেছিয়ান প্লেন ড্ৰ কৰোঁ এটোক আমি কওঁ ফাৰ্ষ্ট কোৱাড্ৰেন্ট বুলি এটোক আমি কওঁ সেকেন্ড কোৱাড্ৰেন্ট এটো হৈ গ'ল আমাৰ থাৰ্ড কোৱাড্ৰেন্ট এটো হৈ গ'ল আমাৰ ফোৰ্থ কোৱাড্ৰেন্ট এতিয়া মই যদি ইয়াত এনেকে sin cos tan আৰু cot এই ভ্যালু যদি মই লিখো ইয়াত কি হয় অল পজিটিভ হৈ যাব সবৰ ভ্যালু ইয়াত পজিটিভ হ'ব sin cos tan জিৰ ভ্যালু নাপাতো কেলে এটো কিমান হ'ব এটো আমাৰ 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী sin cos tan cot ৰ ভ্যালু সদায় প্লাস হয় আৰু এটো কিমান হৈ গ'ল 90 পৰা 180 মাজত আহিলে ঠিক আছে সো ইয়াত কি হৈ যায় ইয়াত অকল সাইনৰ ভ্যালু হ'ব পজিটিভ বাকি সাইনৰ উল্টা মই কি কৈছিলো cosec হৈ যাব পজিটিভ বাকি tan যদি মই লওঁ cos যদি মই লওঁ এইটা হৈ যাব নিগেটিভ sin পজিটিভ হ'ব cosec পজিটিভ হ'ব কাৰণ সাইনৰ উল্টা cosec হয় সো সেকেন্ড কোৱাড্ৰেন্টৰ sin পজিটিভ হ'ব থাৰ্ডত যাওঁ থাৰ্ডত tan আৰু cot এই দুটা হ'ব পজিটিভ তাক বাদ দি sin cos আৰু ইহঁতৰ উল্টা cosec আৰু sec একটা হৈ যাব নিগেটিভ আৰু যদি ফোৰ্থ কোৱাড্ৰেন্টত আহো ফোৰ্থ কোৱাড্ৰেন্টত আহিলে ইয়াত হ'ব tan আৰু cot এইটা পজিটিভ হ'ব বাকি sin cos এখিনি আমাৰ সদায় নিগেটিভ হ'ব সো এটো ৰুলক কোৱা হয় ASTC ৰুল এই ৰুলটো ইম্পৰ্টেন্ট হৈ পৰে এই ৰুলটোৰ পৰা আমাৰ কোৱেশ্চনছ বনে আৰু এটো আমি কৰিব লাগিব ইয়াত আমি দিয়া আছে ৰুল বিলাক সো ফার্স্ট যদি ৰুলটো চাওঁ sin 90 মাইনাস থিটা তো উল্টা হৈ যাব cos থিটা এতিয়া এটো 90 মাইনাস থিটা মানে মই যদি কোৱাড্ৰেন্ট হিচাপত চাওঁ 90 মাইনাস থিটা মানে এটো কোৱাড্ৰেন্টৰ আছে ইয়াত কি হয় অল সাইনস আৰ পজিটিভ সো 90 মাইনাস থিটা cos থিটা হ'ব cos 90 উল্টা sin লিখি দিয়া tan ৰ উল্টা cot লিখি দিয়া cot ৰ উল্টা tan লিখি দিয়া sec ৰ উল্টা cosec cosec ৰ উল্টা sec সো 90 মাইনাস থিটা হলে অল ভ্যালুজ আৰ পজিটিভ হৈ যায় নেক্সট কেসটো চাওঁ যেতিয়া আমি 90 প্লাস থিটা লিখো 90 প্লাস থিটা কোৱাৰ লগে লগে আমাৰ সেকেন্ড কোৱাড্ৰেন্ট আহিব সেকেন্ড কোৱাড্ৰেন্টত আমি কি কৈছিলো যে আমাৰ sin আৰু cosec পজিটিভ হয় বাকি সব নিগেটিভ হ'ব সো যেনেকে 90 মাইনাস থিটা cos হয় 90 প্লাস থিটা cos হ'ব sin টো পজিটিভ হৈ গ'ল
কছ এতিয়া কছৰ ভেলু নিগেটিভ হ'ব, টেনৰ ভেলু নিগেটিভ, কটৰ ভেলু নিগেটিভ, চেকৰ ভেলু নিগেটিভ, বাট কছেক যিহেতু চাইনৰ উল্টা চেক এইটো হৈ গ'ল পজিটিভ। চ' নেক্সট হৈ গ'ল 180 মাইনাছ থিটা। 180 মাইনাছ থিটা যদি আকৌ মই কওঁ, আকৌ এই এংগেলটোলৈকে 180 হয় পাই, ইয়াত 90 আছে, 90 180, আকৌ ঘূৰি পেলাই আমি ইয়াতেই পালোগৈ। ইয়াত হোৱাৰ লগে লগে আকৌ চাইন আৰু কছেক পজিটিভ হৈ যাব। এতিয়া 180 হোৱাৰ লগে লগে চাইনটো চাইনেই থাকে, যেনেকৈ 90 চাইনটো কছ হৈ যায় আৰু কছটো চাইন হৈ যায়, টেনটো কট হৈ যায়। 180 হোৱাৰ লগে লগে চাইনটো চাইনেই থাকিব, কছটো কছেই থাকিব, জাষ্ট আমি ইয়াত চাইনকেইটা চেঞ্জ কৰিম। মানে ইয়াত চাইন আৰু কছেক পজিটিভ হ'ব, বাকী চব নিগেটিভ হ'ব। চাইন 180 মাইনাছ থিটা চাইন থিটা, কছ 180 মাইনাছ থিটা মাইনাছ কছ থিটা, টেন 180 মাইনাছ থিটা মাইনাছ টেন থিটা, কট 180 মাইনাছ থিটা মাইনাছ কট থিটা, চেক 180 মাইনাছ থিটা মাইনাছ চেক থিটা, কছেক 180 মাইনাছ থিটা কছেক থিটা। ঠিক আছে, নেক্সটটো 180 প্লাছ থিটা। এতিয়া প্লাছ থিটা কৰাৰ লগে লগে এইটো কোৱাড্ৰেণ্টৰ আহিলে, এইটো কোৱাড্ৰেণ্টত অহাৰ লগে লগে আমি কি কৰিছিলোঁ, অল চাইন টেন, তাৰমানে ইয়াত টেন আৰু কটৰ ভেলুকেইটা প্লাছ হৈ যাব, আৰু 180 লগত থাকিলে যিটো থাকে সেইটোৱে হয়। মানে ইয়াত চাইন আৰু কছ এইকেইটা নিগেটিভ হ'ব, চাইনৰ উল্টা কছেক, কছৰ উল্টা চেক, এইকেইটা নিগেটিভ হ'ব। ইয়াত চোৱা, চাইন 180 থিটা মাইনাছ আহিছে, মাইনাছ চাইন থিটা, কছ 180 থিটা মাইনাছ কছ থিটা, টেন 180 প্লাছ থিটা টেন থিটা, টেন পজিটিভ বুলি কৈছিলোঁ, কন 180 প্লাছ থিটা কট থিটা, কট পজিটিভ বুলি কৈছিলোঁ, চেকটো মাইনাছ 180 মাইনাছ থিটা কৈছিলোঁ যে কছৰ উল্টা চেক মাইনাছ আহিব, কছেক মাইনাছ 180 থিটা মাইনাছ আহিব, চাইনৰ উল্টা কছেক। চ' এইকেইটা মনত ৰাখিবলৈ একেবাৰে ইজি। HTC ৰুলটো যদি আমি ভালকৈ মনত ৰাখি লওঁ, এইকেইটা কৰিবৰ কাৰণে বহুত সুবিধা হয়, আৰু এইকেইটাৰ স্পেচিয়েলি এই পাৰ্টটোৰ আমাৰ কুৱেশ্যনছ বনে, এই পাৰ্টটো আমি মনত ৰাখিব লগা হয়। চ' ইয়াৰ নেক্সট চাওঁ আমি, নেক্সট হৈ গ'ল কেইটামান পাৰ্টিকুলাৰ ফৰ্মুলা আছে, যেনে ইয়াৰ ফৰ্মুলাকেইটাৰ ইউজেছ খুব কম হয়, তেতিয়াও মনত ৰখাটো প্ৰয়োজনীয়। চাইন এ প্লাছ মাইনাছ বি, চাইন এ কছ বি, কছ এ প্লাছ বি। যদি প্লাছত আহে মাজৰ চাইনটো প্লাছ হ'ব, মাইনাছত থাকিলে মাজৰ চাইনটো মাইনাছত হ'ব। কছ এ প্লাছ মাইনাছ বি হ'লে কছ এ কছ বি, চাইন এ চাইন বি, মাজৰ চাইনটো আমি চাই ল'লে হ'ল। টেন এ প্লাছ মাইনাছ বি হ'লে টেন এ প্লাছ মাইনাছ টেন বি, 1 মাইনাছ টেন এ ইনটু টেন বি। আৰু কট হ'লে কট এ প্লাছ মাইনাছ বি হ'লে কট এ কট বি মাইনাছ 1, আৰু এইফালে হৈ গ'ল কট বি প্লাছ মাইনাছ কট এ। ঠিক আছে, এইকেইটা ফৰ্মুলা আমি চাই ল'লে হ'ল। নেক্সট হৈ গ'ল ট্ৰিগনমেট্ৰিক যিটা ভেলু আছে, ভেলুকেইটা যদি আমি ৰেডিয়ান ফৰ্মত লিখোঁ, যেনে 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী, এই ভেলুকেইটা খুব ইম্পৰ্টেণ্ট হৈ যায়, এই ভেলুকেইটাৰ ওপৰত কুৱেশ্যনছ বনে। চ' 30 ডিগ্ৰী ভেলুটো ৰেডিয়ান ফৰ্মত লিখিলে π/6 হয়, তাৰমানে π/6টো মই যদি লিখোঁ, ইয়াৰ ভেলুটো হৈ গ'ল 180/6, মানে 30 ডিগ্ৰী, ছেইম বস্তুটোৱে হয়। 45 ডিগ্ৰী মানে π/4, 60 মানে π/3, 90 মানে π/2। এতিয়া কি হয়, আমাৰ টেবুলটো মনত ৰাখিবলৈ টান হৈ পৰে। কিয় টান হৈ পৰে? বিকজ ইয়াত কিবা এটা ভেলু আছে, আমি কেনেকৈ মনত ৰাখিম? তো মই এটা ইজি উপায় কৈছোঁ মনত ৰখাৰ। আমি ইয়াত চাইন লিখিলোঁ, কেইটা ভেলু আছে 1 2 3 4 5। তুমি ইয়াত কি কৰিবা, 2 লিখা, 2 লিখা, 2 লিখা, 2 লিখা, 2 লিখা, ইয়াত লিখা 0, √1, √2, √3, √4 কৰা। 0/2 0 হৈ গ'ল, 1/√2 মানে তোমাৰ 1/2 হ'ল, আৰু এইটো √2টো মই যদি ইয়াক কাটি দিওঁ, এইটো √2 থাকিব, 1/√2 হৈ গ'ল, আৰু √3/2টো √3/2 থাকিলে, আৰু এইফালে √4 মানে 2/2 মানে এইটো 1 হৈ গ'ল। তাৰমানে চোৱা, ভেলুকেইটা 0 হৈ গ'ল, 1/2 হৈ গ'ল, 1/√2 হৈ গ'ল, √3/2 হৈ গ'ল, আৰু এইটো 1 হৈ গ'ল। তো কি কৰিব লাগে, চিম্পলি জাষ্ট আমি 0/2, 1/2, 2/2, 3/2, 4/2 লিখা, আৰু ওপৰৰ নাম্বাৰকেইটাৰ ওপৰত ৰুট লগাই দিয়া। ৰুট লগাই দিলে জাষ্ট ইকুৱেশ্যন এটা কটাকটি কৰিলে তোমাৰ ভেলু ওলাই গ'ল। আৰু চাইনৰ ভেলুটো তুমি উল্টাকৈ লিখি দিয়া, কছৰ ভেলু পাবা। যেনে ইয়াত 1 আছে, ইয়াত মই 1 লিখিলোঁ, √3/2 আছে, ইয়াত √3/2 লিখিলোঁ, 1/√2 আছে, 1/√2 লিখিলোঁ, 1/2 আছে, 1/2, আৰু ইয়াত 0 আছে, 0 লিখিলোঁ। টেনৰ কাৰণে আমি কি পঢ়িছিলোঁ ৰেচিঅ'? টেনৰ ভেলু পঢ়িছিলোঁ আমি sin/cos। তাৰমানে মই 0/1ক যদি ডিভাইড কৰিলোঁ 0 হৈ যাব, 1/√2 ডিভাইডেড বাই √3/2, 1/√3 হৈ গ'ল, 1/√2ক 1/√2ক ডিভাইড কৰিলে 1 হৈ যাব, √3/2ক 1/2ৰে ডিভাইড কৰিলে √3 হৈ যাব, আৰু 1/0 ভেলু সদায় নট ডিফাইন বুলি কয়, তাৰমানে ইনফাইনাইট হৈ যাব। নেক্সট মই কি পঢ়িছিলোঁ, আমি টেনৰ ভেলুটো আমি পঢ়িছিলোঁ যে 1/cot হয়। চ' চিম্পলি আমি টেনৰ ভেলুটো উল্টাকৈ লিখিলে কটৰ ভেলু পাম, মানে এইটো ইনফাইনাইট আছে, তো ইনফাইনাইট হৈ গ'ল,
√3 আহিলে 1 আহিলে 1/√3 আহিলে 0 আহিলে আৰু সেকটো আমি কি পঢ়িছিলোঁ কাৰ উল্টা পঢ়িছিলোঁ আমি যদি একবাৰ মনত পেলাওঁ বস্তুটো সাইন পঢ়িছিলোঁ কস পঢ়িছিলোঁ টেন পঢ়িছিলোঁ কট পঢ়িছিলোঁ সেক আৰু কসেক তো আমি পঢ়িছিলোঁ যে সাইন আৰু কস উল্টা সাইন আৰু কসেক উল্টা কস আৰু সেক উল্টা টেন আৰু কট উল্টা সো সেকটো হৈ গ'ল কসৰ উল্টা 1/1 1 হৈ গ'ল √3/2 উল্টাকৈ লিখিলোঁ 2/√3 1/√2 উল্টাকৈ লিখিলোঁ √2 হৈ গ'ল আৰু 1/2 উল্টাকৈ লিখিলোঁ 2 হৈ গ'ল আৰু 0ক যদি আমি উল্টাকৈ লিখি দিওঁ এই সেম বস্তুটো আহে এইটো ইনফাইনিট হৈ গ'ল আৰু কসেকৰ কাৰণে তুমি সিম্পলি ইয়াৰ ভ্যালুটো তুমি উল্টাকৈ লিখিলে হৈ গ'ল ইনফাইনিট 2 ইয়াত আহিলে √2 ইয়াত আহিলে 2/√3 আহিলে আৰু 1 আহিলে সো আই হোপ টেবুলটো মনত ৰখা ট্ৰিকটো গম পালা তোমালোকে নেক্সট চাওঁ কেতিয়াবা কৈছোঁ মেক্সিমাম মিনিমাম ভ্যালু উলিয়াবলৈ আহে সো মেক্সিমাম ভ্যালু কাৰণে আমি কি কৰিম m sin θ n cos m sin θ মানে বাকী একো নহয় লেছ এনেকৈ দিয়া আছে 3 sin θ প্লাছ 4 cos θ এনেকৈ যদি দিয়া আছে আমি কি কৰিম সবতে খালি √m² প্লাছ n² ফৰ্মুলা ইউজ কৰিম সবতে এইটা চোৱা m sin θ n cos θ প্লাছ মাইনাছটো গম পাইছে কি হয় আৰু এটা তোমাৰ ফৰ্মটো এইটো ইউজ কৰিম আৰু যদি কেনেবাকৈ মিনিমাম ফৰ্ম দিয়ে তেতিয়াহ'লে আমি আগত মাইনাছটা লগাই m² প্লাছ n² ইউজ কৰিম সো ট্ৰিগোনোমেট্ৰিৰ কাৰণে এই ফৰ্মুলা এটা ইম্পৰ্টেণ্ট হৈ যায় স্পেচিয়েলি মই যদি কওঁ ট্ৰিগোনোমেট্ৰিত যেটো ডিষ্টেন্স এণ্ড হাইটৰ কুৱেশ্যন আহে ইয়াত এই চাৰ্টটো ইম্পৰ্টেণ্ট হৈ পৰে সো এই ফৰ্মুলাখিনি ইয়াৰ ভ্যালুখিনি মনত ৰাখিবলগীয়া হয় সো তোমালোকে আই হোপ তোমালোকে ট্ৰিকটো ইউজ কৰি ফৰ্মুলাখিনি মনত ৰাখিবা আৰু বাকী আমাৰ ইয়াত ইউজ হ'বলগীয়া ভিতৰত ইয়াৰ সবতকৈ বেছি ইউজ হ'ব এই পাৰ্টটো ইউজ হ'ব এই ফৰ্মুলা এটা ইউজ হ'ব এইটা ফৰ্মুলা ইউজ জেনেৰেলি সাধাৰণতে বহুত কম হয় আৰু এই আইডেণ্টিটি তিনিটা মনত ৰাখিব লাগিব আইডেণ্টিটি তিনিটা ইম্পৰ্টেণ্ট হৈ পৰে আৰু যদি মই চাওঁ বাকী হৈ গ'ল এই ৰেচিঅ'কেইটা ইম্পৰ্টেণ্ট হৈ পৰে আৰু এই কনভাৰ্জনখিনি যিখিনি আছে এই সিকুৱেন্সখিনি আমি মনত ৰাখিব লাগিব এই কনভাৰ্জনখিনি ফ্ৰিকুৱেণ্টলি ইউজ হয় এইখিনি ইউজ কৰিলে আমি গম পাম তো আজিৰ ভিডিঅ'টোত ইমানেই আমি ফৰ্মুলাখিনি ডিছকাছ কৰিলোঁ কি ফৰ্মুলা লাগে SSC কাৰণে ট্ৰিগোনোমেট্ৰিক পাৰ্টত সো ইয়াৰ নেক্সট পাৰ্টত আমি ইয়াৰ কুৱেশ্যনছ ট্ৰাই কৰিম সো বেলেগ টাইপৰ কুৱেশ্যন জেনেৰেলি কি টাইপৰ কুৱেশ্যনছ আমি SSCত পাম সো সেই টাইপত আমি কুৱেশ্যনছ ট্ৰাই কৰিম সো আজিৰ ভিডিঅ'টোৰ কাৰণে ইমানেই আমাৰ কাৰণে হ'ব